ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ এপ্ৰিল মাহৰ আজি হৈছে 12 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া চত মাহৰ 29 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আহক। আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ হ'ব ৰোহিণী নক্ষত্ৰ, তাৰ পিছতে মৃগশিৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ যুগ হ'ব সৌভাগ্য যুগ, তাৰ পিছতে শোভন যুগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ সূৰ্যোদয় হ'ব 5:06, সূৰ্যাস্ত সময় হ'ব 5:40। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপোনালোকৰ ঘৰখনত যদি কিছুমান পাৰিবাৰিক সমস্যা কিছুমান আপোনালোকৰ চলি আছিল, সেই সমস্যাখিনিৰ সমাধানৰ উপায় বিচাৰি পাব। সন্তানৰ পৰা বা আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা কিছু ভাল খবৰ পাব পাৰে। ঘৰখনত সুখ সমৃদ্ধি বৃদ্ধি পাব। আধৰুৱা কামখিনি পূৰণ হ'ব। আজিৰ দিনটোত আপোনালোকৰ বিনিয়োগ সম্পৰ্কীয় কামৰ বাবে সময় অনুকূল। আৰু আপোনালোকে যদি আজিৰ দিনটোত টকা পইচা ক'ৰবাত যদি ইনভেষ্ট কৰাৰ কথা ভাবিছে, ক'ৰবাত আপোনালোকে টকা পইচা লগাব বিচাৰিছে ভৱিষ্যতৰ বাবে, সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। যিসকলে তেনেকুৱা ধৰণৰ এটা মনত কথা বা তেনেকুৱা ধৰণৰ আইডিয়া মনত পুহি ৰাখিছিল, কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। নিজৰ ব্যক্তিগত কামক আপোনালোকে কেতিয়াও আওকাণ নকৰিব। নিজৰ ব্যক্তিগত যিখিনি কাম আছে সেই কাম কাজখিনি আপোনালোকে এৰি দিব নালাগে। নিজৰ ব্যক্তিগত কাম কাজখিনিও কৰিব লাগে সময় গতিকে সেইখিনি ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব প্ৰদান আপোনালোকে কৰিব লাগিব। আজিৰ দিনটোত আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ কাম আপুনি লাভ কৰিব, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ধ্যানটো আপোনালোকৰ কম হোৱাৰ বাবে কিছুমান ভাল কামো হাতৰ পৰা যাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে এক্টিভ বা সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰিলে ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিব। আপুনি যদি সেইখিনি ক্ষেত্ৰত ধৈৰ্য নধৰে, সকলোবোৰ কামৰ মাজতে আপুনি হয়তো কিছুমান গুৰুত্বপূৰ্ণ কাম হেৰুৱাব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব, নহ'লে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীসকলৰ লগত আপোনালোকে ভাল এটা সম্বন্ধ গঢ়ি তুলিবলৈ চেষ্টা কৰক। বেয়াকৈ কথা নক'ব, টান শব্দ ব্যৱহাৰ নকৰিব। বিবাদৰ পৰা আপোনালোকে আঁতৰি থাকক। আজিৰ দিনটোত অতিৰিক্ত কামৰ বাবে আপোনালোকৰ নিয়োজিত লোকসকলে কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত সময় বা বেছিকৈ কাম কৰিবলগীয়া হ'ব পাৰে। যিসকল কৰ্মচাৰী কৰিব পৰা নাই, সেই ধৰণৰ কামখিনি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিলে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আৰু আজিৰ দিনটোত স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ বুজাবুজিবোৰ অভাৱৰ বাবে কিছু তৰ্ক পেচাল হ'ব পাৰে, সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখিব লাগিব। খাদ্য পাতিৰ ক্ষেত্ৰতো আপোনালোকে খোৱা বোৱাৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিলে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আজিৰ শ্ৰমিক লোকসকলে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত তুলনামূলকভাৱে অনুভূতিৰ পৰা ৰক্ষা পৰিব। কাৰণ ক'ৰবাত আপুনি ইচ্ছাৰ আৰু স্বাৰ্থপৰ হৈ পৰিব পাৰে, যাৰ বাবে আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বহুত বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। আপোনালোকৰ জীৱনসংগীৰ তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো ধ্যান ৰাখিলে ভাল হ'ব। খং বহুত উঠিব পাৰে। আজিৰ দিনটো খং নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ প্ৰভাৱ আপোনালোকৰ শৰীৰটো হ'ব পাৰে। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে, ব্যৱসায়ীসকলে ভাল স্বাস্থ্যৰ নোহোৱাৰ বাবে বা কিছু শৰীৰটোৰ অসুস্থতা অলপ অনুভৱ কৰিব পাৰে, যাৰ বাবে আপুনি ব্যৱসায়টো আন কাৰোবাৰ হাতত তুলি দিব পাৰে, যাৰ বাবে আপোনালোকৰ ব্যৱসায়ত অলপ লেহেমীয়া হ'ব পাৰে। যুৱক যুৱতীসকলে যিসকলৰ নিষ্ঠাবোধ আছে, তেওঁলোকে আনক সহায় কৰি নিজৰ দুখ কষ্ট কমাবলৈ চেষ্টা কৰিব পাৰে। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। কাম কৰাৰ মানুহখিনি আজিৰ দিনটোত নিজৰ কৰ্মৰ ক্ষেত্ৰত শিথিল হৈ থকা উচিত। কিছু আপোনালোকে শান্ত হৈ থকা উচিত, কিয়নো আপোনাৰ কিছুমান কাম যদি হঠাৎ কিছুমান যদি সমস্যা অহাৰ বাবে
সম্পূৰ্ণ নহয় আপুনি খুব খং উঠিব পাৰে আপোনালোকৰ বহুত বেছি খং উঠিব পাৰে যাৰ বাবে আনৰ লগত কাজিয়া হ'ব পাৰে বা আনৰ ওপৰত সেই খংবোৰ আপোনালোকে উঠাব পাৰে বুলি কৈছে গতিকে আপুনি বহুত বিচলিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব সেইখিনি নিয়ন্ত্ৰণ কৰিব লাগিব কেতিয়াবা এনেকুৱা হয় নিজৰ কাম কাজখিনি কেতিয়াবা কমপ্লিট নহলে বা নিজৰ কেতিয়াবা আধৰুৱা কামখিনি সম্পূৰ্ণ নহয় তেতিয়া খং ৰাগবোৰ বেছিকৈ উঠিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য একেবাৰে ভাল হ'ব কিন্তু মানসিকভাৱে সবল হৈ থাকিবলৈ লাগিব আপুনি নিজৰ মনটোক আপোনালোকে সাহসী কৰি তুলিব লাগিব ষ্ট্ৰং কৰি তুলিব লাগিব যোগাসন মৰ্নিং ৱাক আপোনালোকে কৰিবলৈ নেপাহৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ মনলৈ শান্তি আহিব ৰাতিপুৱা সোনকালে উঠি আপোনালোকে এক্সাৰসাইজ কৰক নিজৰ শৰীৰটোৰ প্ৰতি যত্ন ল'ব আপোনালোকৰ মনটো সম্পূৰ্ণ শান্তি হৈ থাকিব ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে আপুনি যিকোনো পূৰ্বপুৰুষৰ যদি ব্যৱসায় চলায় তেন্তে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শৰ অবিহনে আপোনালোকৰ পূৰ্বপুৰুষৰ ব্যৱসায়ৰ লগত জড়িত কোনো বস্তু নললে ভাল হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বহুত অনুভৱ কৰিব অৰ্থাৎ তেওঁলোকৰ পৰামৰ্শ দিহা পৰামৰ্শ লৈ আগবাঢ়িলে ভাল হ'ব যুৱক যুৱতীসকলে আজি হঠাৎ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে কিছু লোকৰ তেওঁলোকে যাত্ৰাৰ সময়ত অধিক সাৱধান হ'ব লাগে নহলে আপোনালোকৰ বস্তুবোৰ চুৰি হ'ব পাৰে বা শাৰীৰিকভাৱে আঘাতো পাব পাৰে গতিকে সকলো দিশ ভ্ৰমণৰ সময়ত আপোনালোকে চাই চিতি ল'ব নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব ঘৰত কামৰ অতিৰিক্ততাৰ বাবে কামবোৰ আপোনালোকৰ বাঢ়িব আজি দিনটোত ঘৰত কামৰ অতিৰিক্ততাৰ বাবে কাৰো লগত কথা পাতিবলৈ মন নাযাব যাৰ বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত মতানৈক্য হ'ব পাৰে কামৰ প্ৰেছাৰ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব ঘৰখনত আৰু আপুনি কামখিনি কৰিব পাৰিব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব আধৰুৱা কামখিনি আপোনালোকে পূৰণ কৰিব পাৰিব আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলে বন্ধু বান্ধৱীক লগ পালে এটা বিশেষ বিষয়ত বা কিবা এটা ভাল টপিকত আপোনালোকৰ কথা বতৰা চলিব যাৰ বাবে আপোনালোকৰ যদি মনত কিছুমান এটা চিন্তাও আছিল সেই চিন্তাবোৰো কিছু শান্তি পাব বা কমিব নতুন তথ্য বা নজনা কথাবোৰ আপোনালোকে শিকিব পাৰিব আজিৰ দিনটোত খৰখেদাকৈ আৰু আবেগিকভাৱে কোনো সিদ্ধান্ত আপোনালোকে ল'ব নালাগে আৰু গ্ৰহণ নকৰিব ইয়াৰ দ্বাৰা কি হ'ব আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে আৰু কাৰোবাৰ লগত কাজিয়া লিপ্ত হোৱাতকৈ মনে মনে থকাটো ভাল বুলি কৈছে কিছু সময়ৰ বাবে কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু কোনো ডাঙৰ খৰচ হঠাতে আপোনালোকৰ হ'ব পাৰে আজিৰ দিনটোত খৰচ পাতি তৎক্ষণাত বেছিকৈ হ'ব পাৰে আপুনি ভবাতকৈ বেছি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ মনতো কিছুমান চিন্তা আহিব আৰু মানসিক চাপত আপোনালোকৰ পৰিব লগা হ'ব পাৰে কিন্তু সেইখিনি ধৈৰ্য ধৰিব লাগিব খৰচ পাতি হ'বই কিয়নো দৈনন্দিন জীৱনত আমাৰ খৰচ পাতি হৈ থাকে যেহেতু আপোনালোকে বুজিব লাগিব সেইখিনি ক্ষেত্ৰত আৰু একে সময়তে কৈছে যে ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কম্পিটিশ্যন হ'ব ব্যৱসায় ক্ষেত্ৰত অৱশ্যে আপোনালোকৰ বুদ্ধিমত্তাৰ দ্বাৰা আপোনালোকে সমস্যাখিনি বা কিছুমান যদি সমস্যা উৎপত্তি হয় সেই সমস্যাখিনি সমাধান কৰিব পাৰিব কৰ্মৰ ক্ষেত্ৰত নিজৰ অধীনস্থসকলৰ প্ৰতি কোমল মনোভাৱ বজাই ৰাখিব লাগে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত সুখ সমৃদ্ধি বৃদ্ধি পাব ভুল বুজাবুজি বিশেষকৈ ইজনে সিজনৰ মনৰ কথাবোৰ যি ধৰণে বুজি পোৱা নাই কিছুমান ক্ষেত্ৰত সেইখিনি কিছু আপোনালোকৰ সমাধান আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে বা সেইখিনি আপোনালোকৰ বেছিকৈ হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো মধুৰতা বাঢ়িব ইজনে সিজনৰ অনুভৱো বুজি পাব সুবিধা অসুবিধা বুজি পাব কেতিয়াবা কি হয় ইজনে সিজনৰ অনুভৱক বুজি পাওঁতে পলম হয় যাৰ বাবে কিছু আপোনালোকৰ মাজত কাজিয়া পেচাল বা তৰ্ক বিতৰ্কৰ দৰে এটা পৰিৱেশ হয় গতিকে বুজি পালে একো নাই গতিকে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰতো বতৰ পৰিৱৰ্তনৰ বাবে কিছু আপোনালোকৰ কাহ চৰ্দি সমস্যা মূৰৰ বিষ শৰীৰটোৰ বিষ অনুভৱ হ'ব পাৰে আজিৰ দিনটোত গতিকে পাৰিলে আপোনালোকে ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰক যোগাসন কৰক আপোনালোকৰ শৰীৰটো বহুত বেছি আৰাম পাব আৰু সেইখিনি ক্ষেত্ৰত সঠিক সমাধানো লাভ কৰিব আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 যদিহে আপোনালোকে আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়ত উত্থান পতন হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সমৰ্থন পাব কৃষি খণ্ডত সাধাৰণ সফলতা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা মানসিক উত্তেজনা আহিব পাৰে মাতৃৰ স্বাস্থ্যৰ উন্নতি হ'ব কিন্তু মাতৃৰ ফালৰ পৰা সমস্যা কিছু আপোনালোকৰ পাব পাৰে তেওঁলোকৰ হেল্থৰ সমস্যা আহিব পাৰে
বুদ্ধিমান ৰূপে কামবোৰ কৰিব লাগিব আজিৰ দিনটোত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে খঙক নিয়ন্ত্ৰণ কৰি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি গ'লে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব কৰ্মৰত ব্যক্তিসকলে আজি দিনটো ধৈৰ্য বজাই ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত চলি থকা কামবোৰ আপোনালোকৰ কিছু ক্ষেত্ৰত নষ্ট হ'ব পাৰে ইয়াৰ বাবে আপুনি হয়তো অতিশয় চিন্তিত হৈ পৰিব পাৰে আজিৰ দিনটোত অতিশয় চিন্তিত হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ কিছু সমস্যা হ'ব পাৰে ডিঙুৰ সমস্যা কাঁহ চৰ্দি সমস্যা আজিৰ দিনটোত আপোনালোকক অশান্তি দিব পাৰে বিষজনিত সমস্যা থাকিব শৰীৰত কিছু দুৰ্বল অনুভৱ কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ মিঠাই সামগ্ৰীৰ বিক্ৰেতা বা যিসকল ব্যৱসায় আছে তেওঁলোকৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে তেওঁলোকৰ সামগ্ৰীৰ বিক্ৰী অতি বেছি ভাল হ'ব যাৰ ফলত আৰ্থিক আপোনালোকৰ লাভো হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে এলাহৰ বাবে তেওঁলোকৰ নিজৰ দায়িত্ব পালনত পিছ পৰি যাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এলাহে তেওঁলোকৰ দায়িত্ব পালনত বাধা দিব পাৰে কৰ্মৰত মহিলাসকলে আজিৰ দিনটোত নিজৰ কামৰ লগতে পৰিয়ালৰ সদস্যৰ প্ৰতি থকা দায়িত্ব পালনত অগ্ৰাধিকাৰ দিব আৰু নহলে গড়ৰ অৱস্থান অনুযায়ী আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ ওপৰত খং উঠিব পাৰে গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে খঙক নিয়ন্ত্ৰণ কৰিব লাগে প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ দুইজনৰ মাজত চলি থকা সমস্যাবোৰ আপোনালোকৰ কোনো এজন ব্যক্তিৰ মধ্যস্থতাত আপোনালোকৰ সমস্যাখিনি সমাধান হ'ব আবেগেৰে লোৱাৰ সিদ্ধান্ত আপোনালোকৰ কিছু আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে খং ৰাগত হওক দুখত হওক তেনেকুৱা ধৰণৰ এটা পৰিৱেশত আপোনালোকে সিচুৱেশ্যনত আহি পেলাই কিছুমান সিদ্ধান্ত তৎক্ষণাত নল'ব নহলে সমস্যাবোৰ বাঢ়িব পাৰে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰক আওকাণ কৰা উচিত নহয় বৰ্তমান নিজৰ লগতে নিজৰ পিতৃ মাতৃৰ লগত আপোনালোকৰ হেল্থৰ বা তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব আজিৰ দিনটো ভাগ্য আপোনালোকক লগ দিব কিন্তু নিজৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ধৈৰ্যৰ শক্তি যথেষ্ট থাকিব কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনাৰ কৰ্মৰ ক্ষেত্ৰত সকলো কাম আনন্দৰে সম্পূৰ্ণ কৰিব পাৰিব যদি আপুনি ভাল কাম কৰে তেন্তে আপোনালোকৰ কামো অতি সোনকালে শেষ হ'ব আৰু আপোনালোকে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ লগত জড়িত ৰোগে আপোনালোকক অসুবিধা দিব পাৰে অৰ্থাৎ কিছু লোকৰ সকলো লোকৰ নহয় গতিকে যিসকলৰ তেনেকুৱা ধৰণৰ সমস্যা হয় গতিকে ধ্যান ৰাখিব লাগে ৰোগৰ লগত জড়িত যিকোনো ধৰণৰ সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে যাতে আপুনি এই ৰোগবোৰৰ পৰা আঁতৰি থাকিব পাৰে ব্যৱসায়ীসকলে ধৈৰ্য বজাই ৰাখিব লাগে ব্যৱসায়িক ক্ষেত্ৰত তৎক্ষণাত অকলে সিদ্ধান্ত ল'ব নালাগে চাই চিতি আগবাঢ়িব ব্যৱসায়ত কিছু সকাহ অনুভৱ কৰিব কাৰণ আপুনি আপোনালোকৰ আবদ্ধ ধনো ঘূৰাই পাব পাৰে আজিৰ দিনটোত যদি কৰবাত পাব লগা আছিল কোনো ব্যক্তিৰ পৰা আপোনালোকে পাব লগা আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকৰ টকা পইচাখিনি ঘূৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট আছে সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে খঙক নিয়ন্ত্ৰণ কৰিব লাগে আজিৰ দিনটোত আপোনালোকৰ মনটো বহুত বেছি সন্তুষ্টি লাভ কৰিব আপোনালোকৰ কৰবাত পাব লগা টকা ধন আপোনালোকে ঘূৰাই পাব পাৰে বা আপোনালোকে ঘৰখনতে হওক বা আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো এটা ভাল পৰিৱেশ সৃষ্টি হ'ব যাৰ বাবে আপোনালোকৰ মনটো অত্যন্ত সুখী হৈ থাকিব যুৱক যুৱতীসকলে তেওঁলোকে অযথা আপোনালোকে সময় নেখেদি নিজৰ আধাৰৰ কাম কাজখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে তেতিয়াহে তেওঁলোকে জীৱনত আগবাঢ়ি যাব পাৰিব আপোনালোকে হয়তো অতি সোনকালে কিছু ভাল খবৰ পাব পাৰে আপোনাৰ কোনোবা আত্মীয় আপোনালোকৰ ওচৰলৈ সহায় বিচাৰি আহিব পাৰে তেওঁলোকক খাদ্য অনুসাৰে যিকোন পাৰে সহায় কৰিবলৈ চেষ্টা কৰক সম্ভৱপৰ সকলো ধৰণে সহায় কৰিবলৈ চেষ্টা কৰক তেতিয়া ভগৱানে আপোনালোকৰ প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব বা আপোনালোকৰ যদি কেতিয়াবা বিপদ হয় কিছুমান যদি আপোনালোকৰ সমস্যাও আহে আপোনালোকে দেখিব সেই সকল ব্যক্তি আপোনালোকক তেতিয়াহে সহায় কৰিব যিকোন পাৰে খাদ্য অনুসাৰে সহায় কৰিবলৈ চেষ্টা কৰক আজিৰ দিনটোত আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত যদি কিছুমান সংঘাত চলি আছিল সেই সমস্যাখিনি সমাধান হ'ব আপোনাৰ ফালৰ পৰা চেষ্টা কৰিব যিমান পাৰে সমস্যা থাকে মানুহৰ জীৱনত সমস্যাখিনি কেনেকৈ সমাধান কৰিব কেনেকৈ সলভ কৰি আগবাঢ়ি যাব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াটোহে মেইন কথা আপোনালোকে সমস্যাখিনি সদায় সমাধান কৰাৰ ক্ষেত্ৰত প্ৰবলেমখিনি সলভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন দেখিব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিয়নো আজিৰ দিনটোত আপোনালোকৰ মাজত যি ধৰণৰ ভুল বুজাবুজি সমাধান হ'ব আপোনালোকৰ কিছুমান ব্যক্তিয়ে যদি আপোনালোকৰ মাজত ইনভলভ হয় বেছিকৈ
তেনেহ'লে সেইসকল ব্যক্তিয়ে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এটা বৰ্ডাৰ বা এটা লিমিট আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক দুইজনৰ মাজত নহ'লে কিছু ব্যক্তিয়ে বা থাৰ্ড পাৰ্সন কিছুমান ব্যক্তি আপোনালোকৰ সম্ভাৱনা আছে যে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ যি ইচ্ছা আছে সেইখিনি পূৰণ হওক শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে কাম কৰা যিসকল লোক আছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত এটা ভাল সফলতা লাভ কৰিবৰ বাবে আপুনি অধ্যয়ন কৰিব পাৰিব আৰু আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত সফলতাৰ বাবে আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে কিছু উপদেশ গাইডেন্স ল'ব পাৰিব আপুনি বহুত পৰিমাণে আপোনালোকে সফল হ'ব তেওঁলোকৰ যি পৰামৰ্শ তেওঁলোকৰ ডাঙৰৰ যি পৰামৰ্শ বা এডভাইচবোৰে আপোনালোকক বহুখিনি ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰিব খঙক নিয়ন্ত্ৰণ কৰিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ শৰীৰত কিছু বিষজনিত সমস্যা থাকিব পাৰে বিশেষকৈ পেটৰ বিষ বা শৰীৰৰ আন কোনো অংশত বিষ হ'ব পাৰে তেন্তে বিষয়টোক স্বাভাৱিক বুলি গণ্য কৰাৰ ভুল নকৰিব চিকিৎসকৰ ওচৰলৈ গৈ সঠিক পৰীক্ষা কৰাই ল'ব লাগে যদি তেনেকুৱা ধৰণৰ এটা সমস্যা আহে কিবা ৰোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়িক ক্ষেত্ৰটোক আপোনালোকে আগুৱাই নিবলৈ বহুত বেছি কষ্ট কৰিব লাগে তেতিয়াহে আপুনি আপোনালোকৰ ব্যৱসায়ত সফল হ'ব পাৰে আৰু আপুনি আৰ্থিক সুবিধাও লাভ কৰিব তেতিয়াহে নিজৰ বিজনেছটোক আগবঢ়াই নিব পাৰিব কষ্ট কৰিবই লাগিব আৰু কিছুমান ডিসিশন আপোনালোকে ল'বলৈ চেষ্টা কৰিব লাগিব আৰু পৰিকল্পনাৰ মতে কামখিনি কৰিবলৈ চেষ্টা কৰিব ব্যৱসায়ত যুৱক যুৱতীসকলে তেওঁলোকে ৰাতিপুৱা সোনকালে সূৰ্য দেৱতাক আপোনালোকে সূৰ্য ভগৱানক বা আপোনালোকে সূৰ্য দেৱতাক জল আগবঢ়াব লাগে জল অৰ্পণ কৰিব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি পাব আপোনালোকে মনটো ফৰকাল লাভ কৰিব সূৰ্য দেৱতাৰ আশীৰ্বাদত আপোনালোকে বিভিন্ন কাম সুন্দৰভাৱে কৰিব পাৰিব যেতিয়া আপোনালোকে ৰাতিপুৱা সোনকালে এই কামখিনি কৰিব মানসিকভাৱে আপোনালোকে শান্তি অনুভৱ কৰিব চিন্তাবোৰ দূৰ হ'ব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক আজি দিনটোত লগতে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'বলৈ পৰামৰ্শ দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কমেন্ট এটা কৰিবলৈ নাপাহৰিব দিনটো শুভ হওক কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশিৰ লোকসকলে ধৈৰ্য বজাই ৰাখিব লাগে খঙক নিয়ন্ত্ৰণ কৰিব লাগে আজি দিনটোত সুখদায়ক সময়খিনি কেৱল ঘৰুৱা কাম কাজতে কটাব লগতে অসাৰ কামত মনোযোগ আঁতৰাই ৰাখিলে ভাল হ'ব নিজৰ কামত মনোনিৱেশ কৰক কিন্তু বিশেষ কাম আজি দিনটো সম্পূৰ্ণ কৰিব পৰা যাব উচ্চ শিক্ষাৰ লৈ থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে উপযুক্ত ফলাফল লাভ কৰিবৰ বাবে নিজৰ মানসিক অৱস্থা ইতিবাচক কৰি ৰাখিব লাগিব অৰ্থাৎ মানসিক অৱস্থা এইটোৱে কৈছে যে আপোনালোকে যিখিনি চিন্তা কৰিব ভাল চিন্তা কৰক ভাল আইডিয়াখিনি আনিবলৈ চেষ্টা কৰক কি সিস্টেমেৰে আগবাঢ়িব কি পদ্ধতিৰে আপোনালোকে জীৱনত আগবাঢ়ি যাব সমস্যাখিনি সমাধান কেনেকৈ কৰিব ঘৰুৱা কামকাজখিনি কেনেকৈ কৰিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যদি কিছুমান সমস্যা উদ্ভৱ হৈছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে সেই কৈছে আপোনালোকৰ মানসিক যি আপোনালোকৰ অৱস্থা আছে ইতিবাচক কৰি ৰাখিব লাগে আগবাঢ়ি যাবৰ বাবে চিন্তা নকৰাকৈ কতো আপোনালোকে বিনিয়োগ কৰিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচৰ বৃদ্ধি হ'ব পাৰে গতিকে তাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব পাৰে মনত এটা চিন্তা আহিব পাৰে যে ইমানবোৰ টকা পইচা খৰচ হৈ গ'ল বা তেনেকুৱা ধৰণৰ এটা মনত প্ৰশ্ন আহিব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰিব লাগে আৰু আগলৈ ধ্যান ৰাখিব লাগে যুৱক যুৱতীসকলে যদি প্ৰেমৰ সম্পৰ্কত আছে পঢ়া শুনাও কৰি আছে তেনেহ'লে আপোনালোকে কেৰিয়াৰৰ লগত আপোচ কৰা উচিত নহয় নিজৰ ষ্টাডিৰ ক্ষেত্ৰত বৰ্তমান সময়ত গুৰুত্ব দিলে এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়ীসকলে অৰ্থাৎ দিনটো ব্যৱসায়িক ব্যস্ততা থাকিব আপোনালোকে ব্যস্ত থাকিব ব্যৱসায়িক কামকাজত যিকোনো বিষয় আপোনালোকে কামৰ কথা ক'বলৈ যাতে বিবেচনা কৰক যিকোনো কাম কৰোঁতে বিবেচনা কৰি ল'ব চিন্তা চৰ্চা কৰি ল'ব কেনেধৰণে কাম কৰিব কেনেধৰণে সিদ্ধান্তবোৰ ল'লে আপোনালোকৰ বাবে উপকাৰী হ'ব সেইখিনি আপোনালোকৰ আইডিয়াবোৰ আনিব লাগিব যদি আপুনি অংশীৰ দায়িত্বৰে বা আপোনালোকে যদি কাৰোবাক লগত লৈ পেলাই যদি বিজনেছ এটা কৰিব বিচাৰিছে ব্যৱসায় এটা কৰিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ভাবি ল'ব লাগিব তৎক্ষণাত আপোনালোকে ইয়াৰ ওপৰত আপোনালোকে কাম নকৰিব গতিকে ভাবি চিন্তি আগবাঢ়ক কেনেধৰণে আগবাঢ়িব নিয়োজিত লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিব ঘনিষ্ঠ আত্মীয় হঠাৎ আগমনৰ বাবে আপোনালোকৰ পৰিৱেশ সুখদায়ক হ'ব ঘৰলৈ আলহী দুলহী আহিব পাৰে আপোনালোকৰ আত্মীয় কোনো মিতি কুটুম আপোনালোকৰ ঘৰলৈ আহিব পাৰে প্ৰেমৰ সংগীক আপোনালোকে সন্মান কৰক অৱজ্ঞা কেতিয়াও নকৰিব
নহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু সমস্যা আৰু আহিব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিলে ভাল এটা প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত গেছ বা এচিডিটিৰ সমস্যা আপোনালোকক বাৰুকৈ অশান্তি দিব পাৰে আজিৰ দিনটোত আমনি কৰিব পাৰে ভাৰসাম্যহীন খাদ্যৰ বাবে পেটৰ বিষ আপোনালোকৰ হ'ব পাৰে গতিকে খাদ্যপাতি খোৱাবৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে এটা ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নেপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে দিনটো কিছু সময় আপোনালোকৰ সমাজ বা আপোনালোকৰ সামাজিক কাম-কাজত কটোৱা হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব পাৰস্পৰিক আপোনালোকৰ আদান প্ৰদানৰ জৰিয়তে যোগাযোগ বৃদ্ধি পাব অৰ্থাৎ ইজনে সিজনৰ সহায় সহযোগিতাও আপোনালোকৰ থাকিব পাৰস্পৰিক আদান প্ৰদান আপোনালোকৰ থাকিব বহুখিনি তথ্য আপোনালোকে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ সন্দৰ্ভত সজাগ হৈ থাকিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে আওকাণ নকৰিব অৰ্থাৎ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখিব লাগিব তেতিয়াহে এটা উন্নত বা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত ধৰ্মীয় ভ্ৰমণ সম্পৰ্কীয় কাৰ্যসূচী কৰিব পাৰে ঘৰলৈ আপোনালোকৰ আলহী দুলহী আগমন বাঢ়িব যিকোনো কঠিন সময়ত বা কিছু আপোনালোকৰ সমস্যাৰ সময়ত যদি আপোনালোকৰ কিছুমান সমস্যা আহিছে প্ৰব্লেম আহিছে সেই সময়খিনিত আপোনালোকে ভয় খাব নালাগে আতংকিত হ'ব নালাগে আতংকিত হোৱাৰ পৰিৱৰ্তে আপোনালোকে সেই সমস্যাখিনি সমাধান আপোনালোকে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব তেতিয়াহে আপুনি সোনকালে সঠিক সিদ্ধান্তত উপনীত হ'ব পাৰিব আপোনালোকৰ লক্ষ্যত উপনীত হ'ব পাৰিব যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ সম্পত্তিৰ লগত জড়িত কোনো যদি বিবাদ চলি আছে সেই সমস্যাখিনি সমাধান হ'ব ব্যৱসায়িক কাম-কাজত আপোনালোকে যদি এটা পদ্ধতিগত বা আপোনালোকে সিস্টেমেটিক্যালি যদি আপোনালোকে কামখিনি কৰিব পাৰে বা ধুনীয়াকৈ যদি পৰিচালনা কৰি আগবাঢ়ি যাবলৈ বিচাৰে নিশ্চয়কৈ সফল হ'ব আৰু আজিৰ বিৰোধীসকলৰ কাৰ্যকলাপৰ প্ৰতি অতি চিন্তা আপোনালোকৰ বেছি নকৰিব আৰু যদি আপোনালোকে কিবা এটা ভাল কমিশনত আপোনালোকে কাম কৰে বা কিছু সমস্যা চলিছিল সেই সমস্যাখিনিৰ ক্ষেত্ৰত আপোনালোকে সমাধান পাব বিশেষকৈ শ্ৰমিক মহিলাসকলৰ বাবে আপোনালোকৰ দিনটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব আজিৰ দিনটোত নিজৰ সুখ অনুভৱ কৰক নিজৰ সুখবোৰ বিচাৰি চাবলৈ চেষ্টা কৰক সুখবোৰ ক'ত লাভ কৰিব পাৰি বা কেনেদৰে জীৱনত আপোনালোকে উন্নতি কৰি আগবাঢ়ি যাব পাৰি সফল কেনেকৈ হ'ব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যৱস্থা নেতিবাচক প্ৰভাৱ পেলাব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত অৰ্থাৎ অতিৰিক্ত বৈবাহিক সম্পৰ্কই আপোনালোকৰ পৰিয়াল ব্যৱস্থাত কিছু আপোনালোকৰ নিগেটিভ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে গতিকে সীমাৰ ভিতৰত থাকিলে ভাল হ'ব কথা বতৰা কওঁতে এটা লিমিট আপোনালোকে ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিছু বিষজনিত সমস্যা অশান্তি দিব পাৰে আজিৰ দিনটোত পাৰিলে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ পাতিৰ ক্ষেত্ৰত এবাৰ হ'ল আপোনালোকে তেওঁলোকৰ সৈতে কথা বতৰা পাতক বা তেওঁলোকৰ হেল্থৰ বুজ লওক জানিবলৈ চেষ্টা কৰক তেওঁলোকৰ হেল্থটো কেনেধৰণে আছে গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি এটা সুন্দৰ প্ৰতিফলন দেখিব ইয়াৰ দ্বাৰা তেওঁলোকে সুখী অনুভৱ কৰিব তেওঁলোকৰ মনত শান্তি লাভ কৰিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে পৰিয়াল আৰু আপোনালোকৰ যি ব্যৱসায় আছে তাৰ মাজৰ সমন্বয় থাকিব আপোনালোকৰ যদি টকা পইচাৰ কিছু টেনচন আছিল সমস্যা আছিল সেইখিনি কিছু পৰিমাণে হ'লেও সমাধান হ'ব আৰ্থিক অৱস্থা আপোনালোকৰ বহুত বেছি ভাল হ'ব পূৰ্বতকৈ যদি কঠিন সময় হৈ আছিল বা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল সেইখিনিৰ পৰাও কিছু পৰিমাণে আপোনালোকে ওলাই আহিব পাৰিব আজিৰ দিনটোত আপোনালোকৰ যদি পিতৃ বা মাতৃৰ কিছু স্বাস্থ্যজনিত সমস্যা দেখা দি আছিল বা হেল্থৰ কিছু সমস্যা হৈছিল সেইখিনি ক্ষেত্ৰত কিছু তেওঁলোকে অলপ সুস্থ অনুভৱ কৰিব ব্যক্তিগত কাম-কাজতো ব্ৰেঘাত জন্মিব পাৰে ঘনিষ্ঠ আত্মীয়ক আৰ্থিকভাৱে সহায় কৰাৰ আগতে আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব ঘনিষ্ঠ কোনো মানুহে বা পৰিয়ালৰ কোনো মানুহে আপোনালোকক টকা পইচা বিচাৰিব পাৰে ধাৰলৈ কিন্তু আপোনালোকে সেই ধাৰলৈ দিয়া টকা পইচা দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ কথাটো ভাবিবলৈ চেষ্টা কৰিব আপোনালোকৰ আছে নে নাই বা তেওঁলোকক সহায় কৰাৰ পাছত আপোনালোকৰ কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব আপোনালোকৰ আৰ্থিক সমস্যা সন্মুখীন হ'বলগীয়া হ'ব নেকি গতিকে সকলো দিশ চাই চিতিহে সহায় কৰিব সেই ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে ধৈৰ্য বজাই ৰাখিব লাগে কিছু আপোনালোকৰ মনোযোগৰ প্ৰয়োজন আছে অফিচত বা
ধৈৰ্য বজাই ৰাখিব লাগে। আজিৰ দিনটোত পাৰিবাৰিক বিষয়ত সঠিক সমন্বয় বজাই ৰখাটো জৰুৰী আছে, কিছু প্ৰয়োজন আছে। অৱশ্যে একেলগে বহি সমস্যাবোৰ সমাধান কৰিব পাৰিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। পেশীৰ বিষ, কাহ, কিছু চৰ্দি, মূৰৰ বিষ আদি সমস্যা দেখা দিব পাৰে। গতিকে কিছু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিলে ভাল হ'ব। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। অসাৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে কেৱল আপোনালোকে যদি নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিলে এটা ভাল প্ৰতিফলন দেখিব। অৰ্থাৎ আপোনালোকে অযথা চিন্তাবোৰ পৰিহাৰ কৰক আৰু নিজৰ বিষয়ে চিন্তা কৰক, নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰক, নিজৰ ঘৰখনৰ কথা চিন্তা কৰক। কেৱল নিজৰ কামৰ লগত আপোনালোকে জড়িত চিন্তা কৰক, নিশ্চয়কৈ সফল হ'ব। কেতিয়াবা নিজৰ বুদ্ধি আৰু অলপ স্বাৰ্থপৰ আপোনালোকে হ'ব লাগিব, কিছু চেলফিছ হ'ব লাগে বুলি কৈছে বৰ্তমান সময়ত, বৰ্তমান পৰিৱেশ বা চিটুৱেশ্যন চাই লৈ। গতিকে কিছু স্বাৰ্থপৰ হ'ব লাগিব, নহ'লে আপোনালোকৰ বহুত বেছি সমস্যা হ'ব পাৰে। এই সময়ত নিজৰ প্ৰতিভা আৰু সামৰ্থ্যক নিখুঁত কৰিবলৈ উত্তম সময়। নিজৰ প্ৰতিভাখিনি আগুৱাই নিবলৈ চেষ্টা কৰক। নিজৰ সামৰ্থ্যক আপোনালোকৰ নিজৰ যিখিনি কাম কৰিব পৰাৰ কেপাচিটি আছে, যিখিনি কৰিব পাৰে সেইখিনি কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। আৰু কৈছে যে এই সময়খিনি সৰু সৰু সাৱধানতাৰ অৱলম্বন কৰিলে আপুনি বহুত বেছি সমস্যাৰ পৰা বা বহুত ডাঙৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। অৰ্থাৎ সৰু সৰু সমস্যাখিনিকো আপোনালোকে সমস্যাৰ ভিতৰত ধৰিব লাগিব, সেইখিনিকো আপোনালোকে লাইটলি ল'ব নালাগে, সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব। চৰকাৰী বিষয়ত অতি সাৱধান হোৱা প্ৰয়োজন আছে। চৰকাৰী কাম কাজৰ ক্ষেত্ৰতো আপোনালোকৰ ব্যক্তিগত কথাবোৰ আপোনালোকে আওকাণ নকৰিব, নিজৰ ব্যক্তিগত সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিব। আপুনি কিবা অভিযোগ বা কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত। গতিকে সকলো কাম কাজ কৰোঁতে নিয়াৰিকৈ পৰিপাটিকৈ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায় ক্ষেত্ৰত সমস্যাৰ পৰা কিছু সকাহ পাব পাৰে। যন্ত্ৰ পাতি বা আজিৰ দিনটোত ফাৰ্নিচাৰৰ ব্যৱসায় কৰা, বিক্ৰী কৰা, কাপোৰৰ ব্যৱসায়ীসকলৰ বাবে দিনটো লাভৰ যুগ দেখা পোৱা গৈছে। আপোনালোকৰ আজিৰ দিনটোত জীৱনসংগীয়ে যথেষ্ট সহায় কৰিব। আপোনালোকৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। আপুনি মানসিক চাপমুক্ত হৈ থাকিব। আপুনি নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু বদহজমৰ বাবে পেটত কিছু অসুবিধা হ'ব পাৰে। দৈনন্দিন কাম কাজবোৰ সুষম কৰি ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব। আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত কৈছে যে আপোনালোকে দৈনন্দিন যিখিনি কাম কাজ কৰি আছে সেইখিনি যদি পদ্ধতিগতভাৱে পৰিচালিত কৰিব বাবে চেষ্টা কৰে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আপুনি অতি উল্লাসিত হৈ থাকিব, শক্তিশালী অনুভৱ কৰিব। আপুনি কামখিনি কৰিবৰ বাবে মানসিক শান্তি আপোনালোকে লাভ কৰিব। যদি অযথা আপোনালোকৰ তৰ্ক বিতৰ্কৰ পৰা কিন্তু পৰিহাৰ কৰিব লাগিব বা নিজকে দূৰত্ব বজাই ৰাখিব লাগিব। ধৰ্ম আৰু কৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ প্ৰকাশ কৰিলে আপোনালোকে কি লাভ কৰিব? ইতিবাচক শক্তি লাভ কৰিব আৰু ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব। লগতে কৈছে যে বাহ্যিক কাম কাজবোৰ আৰু জনসংযোগৰ প্ৰতিও আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। সকলোৰে লগত মিলা প্ৰীতিৰ ভাৱটো আপোনালোকৰ থাকিব লাগিব। কিছুমান বিৰোধীয়ে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু নিশ্চিত হওক যে ইয়াৰ ফলত আপোনালোকক কোনো ক্ষতি কৰিব নোৱাৰিব তেওঁলোকে। কিন্তু নিজৰ যি সাহস, নিজৰ যি কনফিডেন্স সেইখিনি যথেষ্ট থাকে, আপুনি সেইখিনি লৈ আগবাঢ়ি যাব পাৰিব। আজিৰ দিনটোত কৈছে যে টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ঋণৰ ধন ঘূৰাই দিয়াৰ কিছু আপোনালোকৰ অসুবিধা হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়ত সঠিক ব্যৱস্থা বজাই ৰাখিবলৈ কৰ্মৰ ক্ষেত্ৰত উপস্থিতি বাধ্যতামূলক কৰক, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব। ব্যৱসায়ত টাইম টেবুল দিব লাগিব, টাইম টেবুল মেইনটেইন কৰিব লাগিব। অৰ্থাৎ আপুনি সময়মতে আপোনালোকৰ প্ৰতিষ্ঠানটো খুলিবলৈ চেষ্টা কৰিব, প্ৰতিষ্ঠানটো পৰিচালনা কৰিবৰ চেষ্টা কৰিব লাগে। সিদ্ধান্তবোৰ লওঁতে ধ্যান ৰাখিব লাগে। গ্ৰাহকৰ পচন্দ, কাষ্টমাৰৰ পচন্দ অপচন্দৰ সকলোখিনি আপোনালোকে দিশ চাব লাগে, তেতিয়া নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব বুলি কৈছে। সুন্দৰ পৰামৰ্শ আপোনালোকে লাভ কৰিব জনা শুনা ব্যক্তিৰ পৰা। আজিৰ দিনটো সহকৰ্মীসকলৰ পৰা এটা ভাল পৰামৰ্শ গাইডেন্স লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে কিছু নতুন দায়িত্ব সন্মুখীন হ'ব পাৰে, যিসকলে আজিৰ দিনটোতো কৰ্মৰত যিসকল চৰকাৰী ব্যক্তি আছে, চাকৰিয়াল আছে।
আজি কোনো বিষয়ত আপোনালোকৰ জীৱন সংগীৰ লগত বিবাদ হ'ব পাৰে গতিকে ধৈৰ্য আৰু শান্তিৰে কাম কৰিব লাগে বুলি কৈছে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে ডায়াবেটিছ থকা যিসকল ৰোগীয়াল আছে তেওঁলোকে হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব লাগে অসাৱধানতাৰ বাবে ক্ষতি হ'ব পাৰে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে কিছু বিশেষ আপোনালোকৰ সম্ভাৱনা কঢ়িয়াই লৈছে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব যাৰ বাবে মনত বহুত বেছি সুখ আৰু উত্তেজনাৰ সৃষ্টি হ'ব আপোনালোকৰ ভিতৰৰ শক্তিৰ প্ৰচুৰতা অনুভৱ কৰিব আত্মবিশ্বাস বাঢ়িব যেতিয়া কিবা এটা কাম আপোনালোকে কৰিব সেই কামখিনি যেতিয়া সফলতাপূৰ্বকভাৱে আপোনালোকে কামখিনি কৰিব পাৰিব সুন্দৰভাৱে কৰিব পাৰিব তেতিয়া আপোনালোকৰ মনত দেখিব এটা শান্তি লাভ কৰিব আৰু তেতিয়া কামখিনি কৰিবৰ বাবে উৎসাহিত হৈ থাকিব সেই কামখিনি কৰিবৰ বাবে আপোনালোকৰ আগ্ৰহী হৈ থাকিব গতিকে সেই ফালৰ পৰা আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে সমস্যাখিনিৰ সমাধান আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বন্ধু বান্ধৱী আৰু আপোনালোকৰ বা লগৰ সমনীয়াৰ সৈতে আপোনালোকে কিছু অযথা সময় আপোনালোকে বেষ্ট নকৰি নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব আপোনালোকৰ অসাৱধানতাৰ বাবে ঘৰতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত গতিকে ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে কাজিয়া পেচাল হ'ব পাৰে তৰ্ক পেচাল হ'ব পাৰে যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অধিক গুৰুত্ব দিব লাগে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা ৰখাৰ প্ৰয়োজন হ'ব যদি আপোনালোকৰ কাৰোবাৰ লগত ব্যৱসায়িক কাৰ্যকলাপৰ সন্দৰ্ভত কিবা এটা হৈছে বিবাদ হৈছে তেন্তে আজি সেই বিবাদবোৰ আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে উপযুক্ত সময় নিয়োজিত যিসকল কৰ্মচাৰী আছে লোক আছে নিজৰ কামৰ প্ৰতি কোনো প্ৰকাৰে গাফিলতি কৰিব নালাগে কোনো প্ৰকাৰে আপোনালোকে লেহেমীয়া ঢিলা কৰিব নালাগে সেইখিনি উচিত নহয় পাৰিবাৰিক যিকোনো সমস্যা পাৰস্পৰিক সন্মতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ ঘৰুৱাৰ কিছুমান যদি সমস্যা চলিছে আপোনালোকে আলোচনাৰ মাধ্যমেৰে কৰিবলৈ চেষ্টা কৰক ডিসকাস কৰক কেনেকৈ সমস্যা সমাধান কৰিব সমস্যাবোৰ আপোনালোকে কাজিয়া পেচাল কৰিলে সমস্যাবোৰ সমাধান নহয় বৰঞ্চ আপোনালোকে আলোচনা কৰক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব পৰা যায় বুজাবুজিৰ এটা আপোনালোকে পৰিবেশলৈ আহিব লাগিব তেতিয়াহে আপোনালোকে সমস্যাখিনি সমাধান পাব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব মানসিক চাপ আৰু উদ্বেগৰ বাবে মূৰৰ বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে শান্তি পাবলৈ ধ্যান কৰক আৰু লগতে আপোনালোকে আধ্যাত্মিক স্থান ভ্ৰমণ কৰক মন্দিৰলৈ যাওক নামঘৰলৈ যাওক সুন্দৰ প্ৰতিফলন দেখিব যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব মীন ৰাশি জাতক জাতিকাৰ বাবে দিনটো শুভ আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অনুকূল সময় ভাল এটা সময় আপোনালোকৰ কঠোৰ পৰিশ্ৰম আপোনালোকৰ যি কষ্ট কৰিছে সেই পৰিশ্ৰমৰ মতে আপোনালোকে সঠিক ফলাফলো পাব আজিকালি আপুনি আপোনালোকৰ স্বভাৱক কৈছে যে ইতিবাচক পৰিৱৰ্তন আনিব লাগিব খং ৰাগবোৰ তৎক্ষণাত উঠি যায় যাৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে গতিকে খঙক নিয়ন্ত্ৰণ কৰিব লাগিব ডিসিশনবোৰ লওঁতে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে আপোনালোকৰ কিছুমান স্বভাৱৰ বাবে বা ভাৱমূৰ্তিৰ বাবে আপোনালোকৰ পৰিয়াল আৰু আত্মীয়ৰ মাজত সৃষ্টি হ'ব পাৰে কিছু চিন্তা যে কি কৰি আছে আসলতে কিয় আচৰণ কৰিছে এনেকুৱা ধৰণৰ অচিনাকি মানুহক চিন্তা আপোনালোকে নকৰাকৈ বিশ্বাসও কৰিব নালাগে ধ্যান ৰাখিব কেতিয়াবা আপোনাৰ আত্মকেন্দ্ৰিক হৈ কেৱল নিজৰ কথা চিন্তা কৰাটোৱে ঘনিষ্ঠ আত্মীয়ৰ লগত তিক্ততা আনিব পাৰে গতিকে ধ্যান ৰাখিবলৈ অকল আপোনালোকৰ নিজৰ নহয় পৰিয়ালৰ কথাখিনিও বা তেওঁলোকৰ অনুভৱকো বুজিবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীসকলে মনোযোগ পঢ়া শুনাৰ পৰা আঁতৰি যাব পাৰে অসাৰ কামত লিপ্ত হ'ব পাৰে ব্যৱসায়িক পৰিকল্পনাত কাৰ্যকৰী কৰাৰ সঠিক সময় আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনি পৰিস্থিতি উন্নত কৰক ৰাজহুৱাৰ লেনদেনৰ সৈতে জড়িত ব্যৱসায় আপুনি সফলতা লাভ কৰিব আজিৰ দিনটোত চাকৰি বা কৰ্মৰ ক্ষেত্ৰত প্ৰকল্পৰ সন্দৰ্ভত উচ্চ বিষয়ৰ হেঁচাৰ আপোনালোকৰ বৃদ্ধি পাব পাৰে পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি পাবৰ বাবে আপুনি বা সেইখিনি বজাই ৰাখিবৰ বাবে চেষ্টা কৰিব অৰ্থহীন প্ৰেমৰ সম্পৰ্কত সময় কটালে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে আজিৰ দিনটোত গধুৰ হওক বা ভজা পোৰা মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক পাৰিলে নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত সমস্যা বা লিভাৰৰ সমস্যা যকৃতৰ সমস্যা হ'ব পাৰে আপোনালোকৰ ৰুটিন সংগঠিত কৰি ৰাখক নিয়মীয়াকৈ আপোনালোকে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰিব আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ